তাৰ লগে লগে মই আমাৰ সন্মানীয় মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয় আমাৰ মহাবিদ্যালয়ৰ শুভাকাংক্ষী তথা এই পেটাৰ্ণৰ বিল্ডিংটো এতিয়া বৰ্তমান এল পেটাৰ্ণলৈ কনভাৰ্ট হ'বলৈ গৈ আছে মুখত একেলগে আমি এল পেটাৰ্ণ এটা এল মানে বহাই আনিব তেখেতৰ এছ চি ডেভেলপমেণ্ট তেওঁলোকৰ ষ্টুডেণ্ট থাকিব পাৰিব আমাৰ ইয়াতে হ'ব আৰু जुबा शिवज तमस भाजत हनसर मात्र तस्मा रंग माम बुझिस थाइनाथ आफू दिनाथ हिरण्य गर्भ असुरात प्रतिरत हिरण्य गभ्यम नारिकल तो अकमान चुब पारिबने बारु এতিয়া আপুনি মছলা ওলি দিব লাগিব দেই আপোনালোকে হাত চাপৰি সকলোৰে হৰিও আজি মহাবিদ্যালয়ৰ শৈক্ষিক আৰু প্ৰশাসনিক ভৱনৰ এটা নতুন ভৱনৰ আধাৰশিলা স্থাপন হ'ল আমাৰ মাননীয় অপূৰ্ব ডেকা ডাঙৰীয়া বিশিষ্ট সমাজকৰ্মী তথা পীযুষ ডেকা ডাঙৰীয়াৰ ব্যক্তিগত সচিব তেখেতে আমাৰ মহাবিদ্যালয়ৰ আজি আধাৰশিলা স্থাপন কৰিলে আমাৰ লগত থাকিলে জাগিদৰ উন্নয়ন প্ৰাধিকৰণৰ সদস্য সন্মানীয় সভাপতি দীপজিৎ নেওগ ডাঙৰীয়া আমাৰ SDO কামনা ডেকা ৰজা ডাঙৰীয়া লগতে আমাৰ মহাবিদ্যালয়ৰ পৰিয়ালসমূহ শিক্ষক কৰ্মচাৰীসকল প্ৰত্যেকজনে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে আমাৰ নতুন হ'ব লগা বিল্ডিংটো ভালে কুশলে হয় আৰু সুন্দৰভাৱে এটা অনুষ্ঠান হৈ উঠে মহাবিদ্যালয় আচলতে আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰতে হওক বা সামগ্ৰিক ক্ষেত্ৰত আমাৰ মাননীয় মন্ত্ৰী মহোদয়ৰ যি মানে তেখেতৰ সদিচ্ছা এই সদিচ্ছাৰ কাৰণে আল্টিমেটলি আমি প্ৰত্যেকজনেই তেখেতৰ ওচৰত কৃতজ্ঞ মহাবিদ্যালয়ৰ উন্নয়নৰ ক্ষেত্ৰত তেখেতৰ বিশেষ অৱদান আছে এই ভৱনটো আচলতে অসম চৰকাৰৰ বিশেষ অনুদানে 1 কোটি টকাৰে আমাক দিছে 1 কোটি টকা সম্পূৰ্ণ নহয় 99.93 লাখ তাৰ ভিতৰত যিটো অনুদানে আমাৰ ঘৰটো হ'ব তাৰ কাৰণে আমি তেখেতক ধন্যবাদ জনাইছোঁ